আমাৰ যেটো এসআইটি তদন্ত আছে আমি আগতে আপোনালোকক কৈছো বহুতবাৰ কৈছো যে ইয়াৰ শেষ সময় 10 সেপ্টেম্বৰ তেওঁলোকক আমি ইতিমধ্যে কৈছো যে আপোনালোকক আমি এক্সটেনশন নিদিও গতিকে 10 তাৰিখে তেওঁলোকে তেওঁলোকৰ অনুসন্ধানটো শেষ কৰিব 11-12 ডিপেন্ডিং অন মাই এভেইলেবিলিটি তেওঁলোকে ৰিপৰ্ট দিব ৰিপৰ্টটো আমি লগে লগে কেবিনেটত লৈ যাম আৰু কেবিনেটে তাৰ ওপৰত নেক্সট ডিসিশনটো গ্ৰহণ কৰিব আৰু কেবিনেটত যিয়ে সিদ্ধান্ত হয় আপোনালোকক আমি জনাই দিম আমাৰ যেটো এসআইটি তদন্ত আছে আমি আগতে আপোনালোকক কৈছো বহুতবাৰ কৈছো যে ইয়াৰ শেষ সময় 10 সেপ্টেম্বৰ তেওঁলোকক আমি ইতিমধ্যে কৈছো যে আপোনালোকক আমি এক্সটেনশন নিদিও গতিকে 10 তাৰিখে তেওঁলোকে তেওঁলোকৰ অনুসন্ধানটো শেষ কৰিব 11-12 ডিপেন্ডিং অন মাই এভেইলেবিলিটি তেওঁলোকে ৰিপৰ্ট দিব ৰিপৰ্টটো আমি লগে লগে কেবিনেটত লৈ যাম আৰু কেবিনেটে তাৰ ওপৰত নেক্সট ডিসিশনটো গ্ৰহণ কৰিব আৰু কেবিনেটত যিয়ে সিদ্ধান্ত হয় আপোনালোকক আমি জনাই দিম আমাৰ যেটো এসআইটি তদন্ত আছে আমি আগতে আপোনালোকক কৈছো বহুতবাৰ কৈছো যে ইয়াৰ শেষ সময় 10 সেপ্টেম্বৰ তেওঁলোকক আমি ইতিমধ্যে কৈছো যে আপোনালোকক আমি এক্সটেনশন নিদিও গতিকে 10 তাৰিখে তেওঁলোকে তেওঁলোকৰ অনুসন্ধানটো শেষ কৰিব 11-12 ডিপেন্ডিং অন মাই এভেইলেবিলিটি তেওঁলোকে ৰিপৰ্ট দিব ৰিপৰ্টটো আমি লগে লগে কেবিনেটত লৈ যাম আৰু কেবিনেটে তাৰ ওপৰত নেক্সট ডিসিশনটো গ্ৰহণ কৰিব আৰু কেবিনেটত যিয়ে সিদ্ধান্ত হয় আপোনালোকক আমি জনাই দিম আমাৰ যেটো এসআইটি তদন্ত আছে আমি আগতে আপোনালোকক কৈছো বহুতবাৰ কৈছো যে ইয়াৰ শেষ সময় 10 সেপ্টেম্বৰ তেওঁলোকক আমি ইতিমধ্যে কৈছো যে আপোনালোকক আমি এক্সটেনশন নিদিও গতিকে 10 তাৰিখে তেওঁলোকে তেওঁলোকৰ অনুসন্ধানটো শেষ কৰিব 11-12 ডিপেন্ডিং অন মাই এভেইলেবিলিটি তেওঁলোকে ৰিপৰ্ট দিব ৰিপৰ্টটো আমি লগে লগে কেবিনেটত লৈ যাম আৰু কেবিনেটে তাৰ ওপৰত নেক্সট ডিসিশনটো গ্ৰহণ কৰিব আৰু কেবিনেটত যিয়ে সিদ্ধান্ত হয় আপোনালোকক আমি জনাই দিম আমাৰ যেটো এসআইটি তদন্ত আছে আমি আগতে আপোনালোকক কৈছো বহুতবাৰ কৈছো যে ইয়াৰ শেষ সময় 10 সেপ্টেম্বৰ তেওঁলোকক আমি ইতিমধ্যে কৈছো যে আপোনালোকক আমি এক্সটেনশন নিদিও গতিকে 10 তাৰিখে তেওঁলোকে তেওঁলোকৰ অনুসন্ধানটো শেষ কৰিব 11-12 ডিপেন্ডিং অন মাই এভেইলেবিলিটি তেওঁলোকে ৰিপৰ্ট দিব ৰিপৰ্টটো আমি লগে লগে কেবিনেটত লৈ যাম আৰু কেবিনেটে তাৰ ওপৰত নেক্সট ডিসিশনটো গ্ৰহণ কৰিব আৰু কেবিনেটত যিয়ে সিদ্ধান্ত হয় আপোনালোকক আমি জনাই দিম আমাৰ যেটো এসআইটি তদন্ত আছে আমি আগতে আপোনালোকক কৈছো বহুতবাৰ কৈছো যে ইয়াৰ শেষ সময় 10 সেপ্টেম্বৰ তেওঁলোকক আমি ইতিমধ্যে কৈছো যে আপোনালোকক আমি এক্সটেনশন নিদিও গতিকে 10 তাৰিখে তেওঁলোকে তেওঁলোকৰ অনুসন্ধানটো শেষ কৰিব 11-12 ডিপেন্ডিং অন মাই এভেইলেবিলিটি তেওঁলোকে ৰিপৰ্ট দিব ৰিপৰ্টটো আমি লগে লগে কেবিনেটত লৈ যাম আৰু কেবিনেটে তাৰ ওপৰত নেক্সট ডিসিশনটো গ্ৰহণ কৰিব আৰু কেবিনেটত যিয়ে সিদ্ধান্ত হয় আপোনালোকক আমি জনাই দিম আমাৰ যেটো এসআইটি তদন্ত আছে আমি আগতে আপোনালোকক কৈছো বহুতবাৰ কৈছো যে ইয়াৰ শেষ সময় 10 সেপ্টেম্বৰ তেওঁলোকক আমি ইতিমধ্যে কৈছো যে আপোনালোকক আমি এক্সটেনশন নিদিও গতিকে 10 তাৰিখে তেওঁলোকে তেওঁলোকৰ অনুসন্ধানটো শেষ কৰিব 11-12 ডিপেন্ডিং অন মাই এভেইলেবিলিটি তেওঁলোকে ৰিপৰ্ট দিব ৰিপৰ্টটো আমি লগে লগে কেবিনেটত লৈ যাম আৰু কেবিনেটে তাৰ ওপৰত নেক্সট ডিসিশন